নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। নিজৰ গাঁৱতে চাকৰি আহিছে। চ' 28,860টা পদৰ আবেদন চলি আছে। চ' কেনেকৈ আবেদনসমূহ কৰিব সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এই ভিডিঅ' যোগে জানিব পাৰিব। 10 পাছৰ পৰা যদি আপোনালোকে 10 পাছ কৰিছে ডাইৰেক্ট আপোনালোকে এপ্লাইসমূহ কৰিব পাৰিব। লগতে ইয়াত আপোনালোকে কোনো এক্সাম দিব নালাগে। এইটো আপোনালোকৰ কাৰণে ভাল খবৰ হয়। এক্সাম নিদিয়াকৈ আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। চ' অফিচিয়েল ন'টিছ আহি গ'ল। চ' মই সকলোখিনি কথা আপোনালোকক জনাই আছোঁ ডিটেইলছত কেনেকৈ আবেদন কৰিব সকলোখিনি কথা। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিয়ক। তেতিয়া আপোনালোকে তাত ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। চ' ভিডিঅ'টো এতিয়াই বন্ধু বান্ধৱত শ্বেয়াৰ কৰি লওক, কাৰণ প্ৰতিখন গাঁৱতে আপোনালোকে নিযুক্তিসমূহ লাভ কৰিব পাৰিব। চ' কি ভেকেঞ্চি সকলোখিনি কথা ডিটেইলছত আপোনালোকে জানিব পাৰিব। চ' ভিডিঅ'টো শেষলৈকে চাব। আহক আজিটো আৰম্ভ কৰোঁ। চ' মই পোনপ্ৰথমে আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যনটো জনাই দিব বিচাৰিছোঁ। আপোনালোকে দেখিব পাৰিছে। চ' মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰিব পাৰিব। চ' যদি 10 পাছ কৰিছে, মিনিমাম 10 পাছ হয়, মেক্সিমাম আপোনালোকে 12 পাছ হওক, গ্ৰেজুৱেশ্যন হওক, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকে দেখিব পাৰিলে যদি আপোনালোকে 10 পাছ কৰিছে, 10 পাছৰ পৰাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি মই আপোনালোকক এই ভেকেঞ্চিকেইটা আবেদন কৰিবলৈ আপোনালোকৰ যে কি ডকুমেণ্টছ লাগে যে মই আপোনালোকক জনাব যাওঁ। চ' বিশেষকৈ আপোনালোকে ইয়াত প্ৰয়োজন হ'ব পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ। যদি আপোনালোকৰ পাছপ'ৰ্ট চাইজ আপোনালোকৰ ফটোগ্ৰাফ লাগিব, লগতে আপোনালোকক লাগিব ছিগনেচাৰ। তাৰপিছত আপোনালোকৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড। তাৰপিছত আপোনালোকক প্ৰয়োজন হ'ব মোবাইল নাম্বাৰ, যিহেতু অনলাইন এপ্লাই কৰিব লাগিব। চ' এইকেইটা ডকুমেণ্টছ আপোনালোকক প্ৰয়োজন হ'ব। ইমেইল আই ডি লাগিব, লগতে আপোনালোকৰ এডুকেশ্যন চাৰ্টিফিকেট মাৰ্কশ্বিট লাগিব। ফৰ এক্সাম্পল 10 পাছৰ কাৰণে 10 পাছৰ যিখন SSLC মাৰ্কশ্বিট থাকে, চাৰ্টিফিকেট থাকে, সেইকেইটা প্ৰয়োজন হ'ব। লগতে আপোনালোকক প্ৰয়োজন হ'ব কাষ্ট চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেট যিসকল মানে ধৰি লওক ST হওক, SC হওক, OBC হওক, তেওঁলোকৰ ক্ষেত্ৰতে কাষ্ট চাৰ্টিফিকেট লাগিব। বাকী জেনেৰেল কেটেগৰীৰ ক্ষেত্ৰত কোনো কাষ্ট চাৰ্টিফিকেট নালাগে, যিহেতু জেনেৰেল কেটেগৰী কোনো কাষ্ট চাৰ্টিফিকেট নাথাকে। বাকী আপোনালোকৰ PWBD হ'লে PWBD চাৰ্টিফিকেট প্ৰয়োজন হ'ব, আৰু EWS যদি হয় EWS চাৰ্টিফিকেট প্ৰয়োজন হ'ব। লগতে আপোনালোকে ধুনীয়াকৈ ডিটেইলছখিনি দিয়াই আছে। আৰু এতিয়া হ'লেও হাউ টু এপ্লাই, মই আপোনালোকক জনাইছিলোঁ হাউ টু এপ্লাই আপোনালোকে ভেকেঞ্চিখিনি অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। চ' আবেদনসমূহ 31 আগষ্ট তাৰিখৰ পৰা কৰিব পাৰিব, আৰু লাষ্ট ডেটটো হৈছে 19 ছেপ্টেম্বৰ। চ' আপোনালোকে দেখিব পাৰিছে কিমানৰ পৰা কিমানলৈ আবেদন কৰিব পাৰিব, 31 আগষ্টৰ পৰা 19 ছেপ্টেম্বৰলৈকে। চ' এতিয়া আহিলেও এই ভেকেঞ্চিকেইটা কি হয় বা ক'ৰ পৰা মুকলি কৰিছে। এই ভেকেঞ্চিকেইটা মুকলি কৰিছে আপোনালোকে দেখিব পাৰিছে ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা। ভাৰতীয় যিটো ডাক সেৱা আছে, যিটো ভাৰতৰ চেণ্ট্ৰেল চৰকাৰৰ কেন্দ্ৰীয় যিটো ডাক সেৱা আছে, তাৰ পৰা ভেকেঞ্চিখিনি মুকলি কৰি দিছে। আৰু এই ভেকেঞ্চি ক্ষেত্ৰত অসমৰ ক্ষেত্ৰতো ভালেখিনি ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। আৰু এই ভেকেঞ্চি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। মই আপোনালোকক জনাইছোঁৱেই 28,740টাকৈ পদ মুকলি কৰি দিছে ইণ্ডিয়ান GDSৰ ফালৰ পৰা। মই আপোনালোকক পোনপ্ৰথমে এই যিখিনি ভেকেঞ্চি হয় ভেকেঞ্চিখিনি মই অ'ভাৰভিউটো আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। অ'ভাৰভিউ ক্ষেত্ৰত দেখিব পাৰিছে ইণ্ডিয়া পোষ্ট GDS ৰিক্ৰুইটমেণ্ট হয়, GDS ভৰ্তি 2026 হয়। ইয়াত আপোনালোকে বিশেষকৈ অৰ্গেনাইজেশ্যন নেম আপোনালোকে দেখিব পাৰিছে ইণ্ডিয়া পোষ্ট ডাক বিভাগ হয়। কি ভেকেঞ্চি দেখিবলৈ পাব, গ্ৰামীণ ডাক সেৱকৰ ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব GDSৰ ক্ষেত্ৰত। ব্ৰাঞ্চ পোষ্টমাষ্টাৰৰ ভেকেঞ্চি দেখিবলৈ পাব BPMৰ ক্ষেত্ৰত। এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰৰ ভেকেঞ্চি দেখিবলৈ পাব ABPMৰ ক্ষেত্ৰত। আৰু আপোনালোকে টোটেল পোষ্ট দেখিবলৈ পাব 28,740টাকৈ। আৰু আপোনালোকে এপ্লাই মোডটো দেখিবলৈ পাব অনলাইন যোগে। আৰু মই আপোনালোকক জনাইছিলোঁ হু কেন এপ্লাই, অল ইণ্ডিয়া মেল ফিমেলে আবেদন কৰিব, মানে নিজৰ গাঁও অনুযায়ী, মানে নিজৰ যিটো গাঁৱৰ ডাকঘৰ আছে সেই ডাকঘৰ অনুযায়ী পোষ্টখিনি খালী হৈছে, আৰু সেইমতে আপোনালোকে লোকেশ্যন ৱাইজত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু বয়সৰ সময়সীমা 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'লে আবেদনসমূহ কৰি ল'ব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰকৈ। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি আপোনালোকক এডভাৰটাইজমেণ্টৰ লিংকটো প্ৰয়োজন হয়, তেন্তে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি লিংক বুলি কমেণ্ট এটা কৰি দিয়ক, আপোনালোকে লিংকত পাই যাব।